वेलकम बैक टू माय चैनल। तो मैंने बुकिंग आহি আছে মানে ৰুমৰ পৰাই অনলাইন কৰি ৰাখিছোঁ। মানে ৰুমৰ পৰাই যি ভাড়া এটা লৈ যাম। বৰ্তমান মই গাৰ পৰা ধুই ৰেডি হৈ আছোঁ কাৰণ এজন মেহমান আহিব। সেইটো একচেপ্টে কৰিব পৰা নাই, মানে ইমান বুকিং আহিছে কিন্তু একচেপ্ট কৰিব পৰা নাই। 10 মিনিটমান হ'ল। তো মানে ৰুমৰ পৰা ভাড়া এটা লৈহে যাম। তো এজন মেহমান আহিব, তেওঁক আজি অলপ কাম আছে আপোনাক দেখাম কাইলৈ মানে। তো সেইটো কাৰণে অলপ জলদি ওলাইছোঁ, মানে জলদি মানে দেৰিয়েই 10টা বাজিছেহি। মোৰ চাৰ্জ পূৰা ফুল হৈ আছে, এইফালে চুপ লাগি আছে, পূৰা ৰেডি হৈ আছোঁ যাবৰ কাৰণে। ফাৰ্ষ্ট বুকিংটো লাগিছে বৰ্তমান, তো এইটো একচেপ্ট কৰাইছোঁ। তো এইটো আছে বেহাবাৰী, মোৰ পৰা অলপ দূৰ হয়। তাৰ পৰা পিক আপ কৰি মোৰ ৰুমৰ পৰা অকণমান দূৰ, তাৰপিছত ড্ৰপ কৰিম কালিৰ দৰে। এজি অফিচত যাব, তেওঁক ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ মই এইটো। তো তাত গৈ পেলাই আকৌ উবেৰ অন কৰিম। তো এতিয়া তেওঁক পিক কৰোঁ। ফাৰ্ষ্ট কাষ্টমাৰটো আহি ড্ৰপ কৰালৈহি। তো কালি নিচিনা হৈছে, এইটো এজি অফিচ। তো ইয়াতে আহি ড্ৰপ কৰি আছোঁ। ফাৰ্ষ্ট বুকিংটো কমপ্লিটেই হ'ল, মানে যাত্ৰাটো হ'ল আৰু। তো এইটো কালিৰ দৰে 70 টকা চেম পাইছোঁ। তো যি নহওক যাত্ৰা হৈ গৈছে। তো এতিয়া মই উবেৰটো অন কৰিম, কাৰণ অকল ৰেপিডত লৈ আহিছোঁ ৰুমৰ পৰাই। তো উবেৰটো অন কৰি তাত যেতিয়া যোনটোতে ভাড়া লাগে সেইটোতে উঠাই তো পিক কৰিবলৈ। যি নহওক উবেৰ ফাৰ্ষ্ট বুকিংটো উঠাইছোঁ, তেওঁক গৈ পিক কৰোঁগৈ। তাৰপিছত ড্ৰপ কৰি দেখাই আছোঁ এইটো কিমান পাইছোঁ। ওচৰতে আছে, ইমানো দূৰত নাই। তেওঁক ফোন কৰি আছে, চাই লওঁ। ছেকেণ্ড কাষ্টমাৰটো উবেৰত আনিছিলোঁ, এইটো আহি বেলতলা লক্ষ্মী পথত ড্ৰপ কৰালোঁ। ছেকেণ্ড কাষ্টমাৰটোক ড্ৰপ কৰালোঁ, যোনটো উবেৰত আহিছিল। তো এইটোত পাইছোঁ মই 64, 1 কিলোমিটাৰ ড্ৰপ। বেয়া হোৱা নাই, ধুনীয়া হৈছে। তো এতিয়া আকৌ ৰেপিডত অনলাইন আহোঁ, কাৰণ ৰেপিডটো অফ কৰি ৰাখিছিলোঁ। আৰু এটা বুকিং উঠালোঁ, তো এইটো উঠিছে আকৌ উবেৰতে। মই য'ত বহি আছোঁ তাতে ভাড়াটো লাগিছে। তো তেওঁক পিক কৰি ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে জয়ানগৰৰ পৰা অলপ আগত গৈ 6 মাইল নাপাওঁতেই ইয়াতে আহি ড্ৰপ কৰাইছোঁ। বুকিংটো বৰ ধুনীয়া হ'ল, মানে 0 কিলোমিটাৰ পিক আপ, মানে জেগাতে পিক আপ কৰিছোঁ। ড্ৰপ কৰিছোঁ 1.2 কিলোমিটাৰ, মানে 1.5 কিলোমিটাৰ নহ'ল। তো ইয়াত পালোঁ 63। তো ধুনীয়া ভাড়া আহিছে এইকেইটা। ৰাতিপুৱাতে ভাড়াকেইটা ভাল পাইছোঁ আজি। তো আকৌ অন কৰোঁ ৰেপিডটো। তো ৰেপিডটো বন্ধ কৰি আহিছিলোঁ কাৰণ উবেৰত আহিছোঁ কাৰণে। তো চাওঁ কিমান টাইমৰ পিছত আহে এতিয়া। গাইজ জাষ্ট ৰেপিডটো অন কৰিছোঁ আৰু ভাড়া আহিছে উবেৰতহে। তো একচেপ্ট কৰিলোঁ, মানে পিক আপটোহে অলপ দূৰ, কিন্তু ড্ৰপটো ধৰি লওক দূৰ নহয়। তো তাকে গৈ আছোঁ পিক কৰিবৰ কাৰণে। অলপ আগত আছে বেলতলা তিনিআলি। তেওঁ পিক কৰি ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ। এই কাষ্টমাৰটোক আহি, এইটো নেত্ৰালয় হয়, নেত্ৰালয়ত আহি ড্ৰপ কৰালোঁ। তো ওচৰতে আছিল, মানে এই কাষ্টমাৰটোক ড্ৰপ কৰালোঁ। মানে এনেকুৱা হৈছে চাওকচোন, এই বিল্ডিংটোৰ পৰা গৈছে এই নেত্ৰালয়, মানে ফ্ৰণ্টৰ পৰা গৈছে নেত্ৰালয়ৰ ভিতৰত গাড়ী বুক কৰি নিছে। তো এইটো ড্ৰপ কৰিছোঁ 66 পাইছোঁ। তো আমাৰ কাৰণে ভাল, কাৰণ 200 মিটাৰো নহয়, 100 মিটাৰমান হ'ব। 66 পোৱা গৈছে। তো ৰেপিডো অন কৰিব নালগা হ'ল, কাৰণ এচিতে উবেৰে আগতে ভাড়া দি দিছে শ্বৰ্ট ভাড়া। তো তেওঁক মই পিক কৰোঁ, বেলতলা তিনিআলিত আছে। তো ড্ৰপ কৰি দেখাই আছোঁ। কাষ্টমাৰটোক মই লৈ আহিছিলোঁ, ইয়াতে ড্ৰপ কৰালোহি। এইটো ৰুক্মিণী গাঁও হয়। বুকিঙত পাইছোঁ মই 57, কাষ্টমাৰটোৱে 60 দি গৈছে। তো এইটো 1 কিলোমিটাৰ ড্ৰপ আছিল, মানে উবেৰে বেক টু বেক ভাড়া দি আছে, মই উঠাই আছোঁ। আজি চাওঁ কিমান হয়। পূৰা বেক টু বেক মাৰিয়ে থাকিম, কালি খোৱা টাইমটো অলপ ৰেষ্ট কৰিম। তো এনেই মাৰিয়ে থাকিম আজি, যেতিয়ালৈকে চাৰ্জ শেষ নহয় তেতিয়ালৈকে মই ভাড়াই মাৰি থাকিম। আৰু দেখাম চাৰ্জ শেষ হ'লে কিমান টকা ইনকম হয়। এটা বস্তু চাওকচোন, এই গিলাচখন দেখিছেনে? এইটো মানে গাড়ীখনে খুন্দিয়াই থৈ গুচি গ'ল। এই মানে টমটম এখন, এতিয়া কি কৰিব? দে বোলো যা হ'ব, পঠাই দিছোঁ আৰু। আজি মানে এনেকুৱা হ'ব যে উবেৰে ভাড়া দিয়ে আছে, তো আকৌ উবেৰে দিছে, ৰেপিডোৱে দিব পৰা নাই। তো একচেপ্ট কৰিছোঁ শ্বৰ্ট ভাড়া। তো ওচৰতে আছে, এতিয়া পিক কৰোঁগৈ। তাৰপিছত মই ড্ৰপ কৰি দেখাই আছোঁ তোক কিমান পাইছোঁ। আৰু চবকে কৈছোঁ উবেৰটো ৰাখিব, যদি আপুনি বহি থাকিবলৈ মন নাই। তো উবেৰটো বেষ্ট হয় এতিয়া বৰ্তমান। মই কম ভাড়াটো দি থাকিব বৰ্তমান। এইটো ভাড়াও কমপ্লিট কৰালোঁ। এইটো নাৰ্ছিং হোমত আহিছিল।
তো এইটো পালোঁ 57। তো মানে উবেৰেও যদি কম দিছে ভাড়াত, মানে বেক টু বেক দি আছে, আৰু 57 দেখাইছেহে, কাষ্টমাৰজনে 60 দিছে আৰু ভাড়া আহি আছে। এইটো পল্টন বজাৰ নাযাওঁ, আপোনালোকে জানে পল্টন বজাৰ মানে ভাড়া যিমানেই নিদিয়ক নাযাওঁ, যেতিয়ালৈকে অফলাইন নাপাওঁ তেতিয়ালৈকে নাযাওঁ। তো এতিয়া আকৌ ৰেপিড' অন কৰোঁ, দুইটাতে ভাড়া মাৰিব লাগিব। ৰেপিডৰ কথা কৈ আছিলোঁ, তো ৰেপিডে ভাড়া এটা দি দিছে। তো একচেপ্ট কৰিছোঁ, মানে 3 কিলোমিটাৰমান দূৰত ড্ৰপ কৰাব লাগিব। তেওঁ ওচৰতে আছে, তেওঁক পিক আপ কৰোঁগৈ, ড্ৰপ কৰি দেখাই আছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো হৈছে ওৰাছ মল ছুপাৰ মাৰ্কেটৰ ওচৰত। আৰু কমপ্লিট হ'লেই, মানে কুইক কমপ্লিট হৈ গৈছে। এইটো 5 মিনিট নালাগিল ড্ৰপ কৰোঁতে। তো এইটো পালোঁ 70, ওৰাছ মলত আহিছে ছাৰ্ভেৰ পৰা। তো কোনো ধৰণৰ বেয়া হোৱা নাই ভাড়াকেইটা, ধুনীয়া ভাড়া মাৰি আছোঁ আজি। তো আকৌ অনলাইন আহোঁ উবেৰত, তো এইটো অফ কৰি ৰাখিছোঁ, কাৰণ উবেৰেও দি আছে, ৰেপিডো দি আছে, বেক টু বেক দি আছে, কম্পিটিশ্যন বৰাবৰ হৈ আছে। গাইজ 1 ঘণ্টামান বহি আছোঁহি, মানে এটা অফলাইন ভাড়া লৈ আহিছোঁ। তো আহিছে ভেটাপাৰাৰ পৰা, তো হস্পিটেল, তো তাত আনি ড্ৰপ কৰাইছোঁ। মানে ভাড়াটো কোনো ধৰণৰ পাতা নাই, যি দিয়ে তাকে ল'ব লাগিব। এইটো মোৰ পাৰ্মানেণ্ট কাষ্টমাৰ হয়। তো আনি ড্ৰপ কৰালেও বহি থাকিব কৈছে, বহি আছোঁ বিন্দাছ। তো যেতিয়ালৈকে নহয় মানে বহি থাকিব লাগিব। তো লাষ্টতহে গম পাম কিমান দিয়ে, কাৰণ এইটো কাষ্টমাৰ মানে মই কেতিয়াও পইচাৰ কথা নকওঁ, যি দিয়ে তাকে লওঁ। তো সেইটো কাৰণে অলপ টাইম বহিম, মিনিমাম 1 ঘণ্টা বেছি হৈ গ'ল, 2 ঘণ্টাই হ'ব এতিয়া। তো কিমান দিয়ে নাজানিছোঁ আৰু, মানে নিজৰ মানুহৰ নিচিনাই হয়, মোৰ বাহিৰে মানে বেলেগ গাড়ী নানে। তো সেইটো কাৰণে তো যি নহওক লাষ্টত দেখাই দিম মই কিমান পাইছোঁ। এইটো ভাড়া লৈ আহিছিলোঁ বালুঘাটৰ পৰা, আহি পেলাই এইটো গেষ্ট হাউচত ড্ৰপ কৰালোঁ। তো এইটোত পাইছোঁ, ইয়াত পালোঁ মই 72, মানে 15 টকা এক্সট্ৰা দিছে। মই অফলাইন ভাড়া লৈ গৈছিলোঁ, তেওঁ মানে অহাটো অকণ দেৰি হ'ব, তো অনলাইন আহিলোঁ, এটা ভাড়া লাগি গ'ল। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো হেণ্ডিকেম অফিচ হয়, তো খানাপাৰাৰ ওচৰতে। এইটো আনিছোঁ জয়ানগৰৰ পৰা, আনি পেলাই হেণ্ডিকেম ইয়াত ড্ৰপ কৰালোঁ, মানে ৰানিঙতে লাগিল। তো এইটোত পালোঁ 57, 60 দি থৈ গৈছে। তো যি নহওক, মানে ৰানিঙত আহিলে ভাল লাগে, খালী আহিবলগীয়া নহ'ল। তো খানাপাৰাই পালোঁহি, য'ৰ পৰা গৈছোঁ তাৰে পাইছোঁহি। তো এতিয়া অফলাইন কাষ্টমাৰটো লৈ যামগৈ, তেওঁ ফোন কৰা নাই, তেওঁক ফোন কৰি সুধিব লাগিব। যোনটো অফলাইন কাষ্টমাৰ লৈ গৈছিলোঁ, তো তেওঁক আনি ড্ৰপ কৰালোঁ। তো 350 টকা দিছে। ইয়াৰ পৰা খানাপাৰা 2 কিলোমিটাৰ, আপ ডাউন 4 কিলোমিটাৰ হৈছে। তো ধুনীয়া দিছে, মই সেইটো কাৰণে পইচা নোখোজোঁ মানে বাইদেউজনীক, যি দিয়ে তাকে লওঁ। মানে এতিয়া এনেকুৱা গৰম দিছে, মুখ ধুইছোঁ, হাত ধুইছোঁ, মানে গৰমৰ কোবত, কিন্তু ৰ'দটো ইমান নাই, কিন্তু গপগপনি মাৰি আছে, গৰমৰ যোনটো ভাৱ কিবা কৰি দিছে মানে আজি। তো এতিয়া যি নহওক, আকৌ অনলাইন আহোঁ উবেৰত, অথনি 2-3 মাৰিলোঁ। তো উবেৰতে আকৌ ৰেপিডতে অনলাইন আহোঁ, এতিয়া কি ভাড়া লাগে চাওঁ তাকে। এটা বুকিং উঠাইছোঁ, এইটো উবেৰত উঠাইছোঁ, মানে 200 মিটাৰ পিক আপ, 700 মিটাৰ ড্ৰপ, সেইফালে বুকিং হেৰিও দি আছে ৰেপিড'। তো উবেৰত উঠাইছোঁ কম ভাড়া, মানে 700 মিটাৰ ড্ৰপ কৰিব লাগে। তো চাওঁ কিমান মানুহক আহি ড্ৰপ কৰিলোঁ জয়ানগৰত। তো এইটোত পালোঁ 63। তো আৰু এটা বুকিং লাগিছে, এইটো মানে ৰেকৰ্ড কৰা নাই, চিধা ড্ৰপ কৰি দেখাই আছোঁ এইটো কিমান পাইছোঁ। মানে এইটো হেল্থ চিটি ৱেবছাইটে যাব, তো তাত দেখাম মই কিমান পাইছোঁ। এইটো কাষ্টমাৰক ড্ৰপ কৰালোহি। তো এইটো হৈছে উদয়নগৰ, হেল্থ চিটি ৱেবছাইট হয়। তাত পাইছোঁ মই 63, মানে আগতো 63, এইটো 63। এইটো 1.5 কিলোমিটাৰ, সেইটো 1.5 কিলোমিটাৰে হয়। তো চেম হৈ গ'ল দুটাই ভাড়া। তো লোকচান নহয়, লাভে হৈছে। তো এতিয়া যাওঁ হেল্থ চিটি বোলে, তাত ভাড়া লাগিবই। তো গাইজ উবেৰ এটা ভাড়া উঠাইছোঁ, আছে জয়ানগৰ, তাৰপৰা যাব বেলতলা তিনিআলি। সেইটো 60 টকা বা 57 তেনেকুৱাই হ'ব, কাৰণ উবেৰ উঠাইছোঁ না, উবেৰৰ ভাড়াই তেনেকুৱাই দিয়ে, আৰু কি কৰিব এতিয়া। তো হেৰি জাইজ চিনেমাত বহি আছিলোঁ, তাত চিনেমা শ্বুটিং হৈ আছে, তাকে চাই আছিলোঁ। তো যি নহওক, তেওঁক গৈ পিক কৰিম, ড্ৰপ কৰি দেখাম ভিডিঅ' কিমান পাইছোঁ। আৰু যিসকলে মোৰ ভিডিঅ' চাই যদি ভাল লাগে, তো লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কাষ্টমাৰটোক আহি এইটো এপইণ্টমেণ্টত ড্ৰপ কৰালোঁ। তো এইফালে বেলতলা আছে, তো ইয়াতে আহি ড্ৰপ কৰাইছোঁ। কাষ্টমাৰক আনিছিলোঁ জয়ানগৰৰ পৰা, যোনটো স্মাৰ্ট বজাৰ আছে তাৰ ওচৰৰ পৰা আনিছোঁ, আনি পেলাই বেলতলাৰ ভিতৰত ড্ৰপ কৰাইছোঁ, মানে 1.5 কিলোমিটাৰ, 1.5 কিলোমিটাৰ ডিষ্টেঞ্চত ড্ৰপ কৰালোঁ। তো
তো এইটো ভাড়াত পাইছোঁ মই 57 দেখাইছে, কিন্তু কাষ্টমাৰজনে 60 দি গৈছে। তো বেয়া হোৱা নাই। তো এতিয়া আকৌ বেলতলা তিনিআলি যাওঁ আৰু উবেৰত ভাড়া আহি আছে, কিন্তু ৰেপিডোটো অন কৰোঁ, যোনটোত ভাল ভাড়া দিয়ে সেইটো একচেপ্ট কৰিম। তো চাওঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো ৰুক্মিণী গাঁও, মানে কেছটো এনেকুৱা হ'ল, কাষ্টমাৰজনক পিক আপ কৰিছিলোঁ বেলতলা বজাৰৰ পৰা, ড্ৰপ কৰিছিলোঁ ছাৰ্ভেত। তো তাৰ পৰা আকৌ তেওঁ বুকিং কৰিলে, মোৰ তাতে লাগিছে। তো তেওঁক লৈ পেলাই আহি আকৌ ডাউন টাউন মানে ৰুক্মিণী গাঁও ব্ৰিজৰ তলত নামিছে। তো দুটা ভাড়া হ'ল, তো দুইটাত মিলাই 114 টকা হ'ল। বেয়া হোৱা নাই, এনেকুৱা ভাড়া লাভ হয়, কাৰণ একবাৰতে আহিলে অতি বেছি 80 টকা হ'লহেঁতেন। তো দুইবাৰত 114 টকা হ'ল। তো এতিয়া আকৌ অনলাইন আহোঁ, বৰ্তমান উবেৰত আহিছিলোঁ, ৰেপিডত অনলাইন আহোঁ, কাৰণ ৰেপিডত দুইটা ভাড়া উঠাব চাম, কাৰণ ৰেপিডত ভাড়াই মৰা হোৱা নাই, বেছি উবেৰতে মাৰা হ'ল আৰু অফলাইনো মাৰিছোঁ কেইটামান আজি। তো ভালেই হৈছে মানে। বৰ্তমান আছোঁ মই ডাউন টাউন ব্ৰিজৰ তলত, এইটো ৰুক্মিণী গাঁও ব্ৰিজৰ তলত হয়। পূৰা খালী চাওক, গাড়ীবিলাক বহি আছে বিনা কাৰণত। এইবিলাক এবাৰ বহিছে দেখিছেনে, ইহঁতৰ হৈছে ৰেপিডো ইউজ কৰিছে। উবেৰ যোনে ইউজ নকৰে সি বহি থাকিবলগীয়া নহয়, যোনে অকল ৰেপিডো ইউজ কৰে না, এনেকৈ বহি থাকিবলগীয়া হয়। ল'ৰা দুজনক লৈ আহিছিলোঁ, ইয়াত আহি ড্ৰপ কৰালোঁ। এইটো আনিছিলোঁ, ভাড়া আহি আছে। এইটো আনিছোঁ 6 মাইলৰ ব্ৰিজ নাপাওঁতে তাৰপৰা আনিছোঁ। তো এইটো 82, বেয়া নহ'ল, কাৰণ 2 কিলোমিটাৰ 82 দিছে যেতিয়া উবেৰে ভাল দিছে। তো বৰ্তমান আছোঁ মই ছুপাৰ মাৰ্কেট। তো ইয়াত যদি দুইটা ভাড়া লাগে বেলতলা ফালে, তো ভাল লাগিব। এনেই বেলতলা ফালে কাম আছে, তো তাত যাবলগীয়া হৈ আছে। ছুপাৰ মাৰ্কেটত বহি থাকোঁতে ভাড়া এটা লাগিছে উবেৰত, মানে ডাউন টাউনত আছে, তাৰ পৰা যাব বশিষ্ঠপুৰ। তো তেওঁক গৈ পিক আপ কৰোঁ। সেইটো 1.5 কিলোমিটাৰ ড্ৰপ আছে, দেখা পাইছোঁ। তো তেওঁক ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ। গাইছ, কাষ্টমাৰটোক আনি ইয়াত ড্ৰপ কৰালোহি। তো এইটো হৈছে চন্দন নগৰ, তো বেলতলা ছাৰ্ভে পৰা সোমাই আহি চন্দন নগৰ বুলি কয়। এইটো ৰুক্মিণী গাঁৱৰ পৰা মানে 1.5 কিলোমিটাৰ। তো 57 পাইছোঁ এইটো ভাড়াত, কোনো বেয়া হোৱা নাই, কাৰণ ইয়াৰ পৰাই গৈছোঁ আকৌ ইয়ালৈ ৰিটাৰ্ণ আহিছোঁ, ভাড়া লৈ আহিছোঁ, ভাল হৈছে। এটা বুকিং লাগিছে, বুকিংটো মানে ইয়াতে আছোঁ মই, তেওঁ পিক আপ কৰি পেলাই ড্ৰপ কৰি দেখাই আছোঁ, মানে অকণমান আন্ধাৰে হৈছে, মানে পিক আপ লোকেশ্যনতে আছোঁ। মই আহি আকৌ চেম জেগাতে ড্ৰপ কৰালোহি, সেইটো অথনি ড্ৰপ কৰিছিলোঁ যে ইয়াতে আহি ড্ৰপ কৰাইছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো ৰাতিয়ে হ'লহি অলপ অলপ। তো এইটো ভাড়াত পালোঁ মই 57। তো বেয়া নহ'ল, চৰ্ট ভাড়া হয়, মানে অথনি য'ৰ পৰা আনিছোঁ তাৰ পৰাই আনিছোঁ, আকৌ সেই জেগাতে ড্ৰপ কৰাইছোঁ, বেলেগ কাষ্টমাৰ। বৰ্তমান মই আছোঁ খানাপাৰাত, মানে এইফালে হ'ল খানাপাৰা। তো ইয়াত মানে এটা ভাড়াত নমালোঁ জাষ্ট আহি। এইটো 6 মাইলৰ পৰা আনিছিলোঁ কাষ্টমাৰজনক, আনি ড্ৰপ কৰালোহি ইয়াত। তো এইটোত পালোঁ মানে 72। তো বেয়া হোৱা নাই, ধুনীয়া হৈছে ভাড়া সাজি। তো ভাবিছোঁ এতিয়া ৰুমত যাওঁগৈ নেকি, কাৰণ বৰ্তমান ৰাতি হৈ গ'ল বহুত। তো ইমান টাইম ৰখি নাথাকোঁ, মই বোলো মোৰ আৰ্নিংটো কৰোঁ আৰু গুচি যাওঁ। আৰ্নিংটো মানে এনেকুৱা হ'ল, আজি উবেৰে বহুত ভাড়া দিছে, বেক টু বেক ভাড়া দিছে, মানে উবেৰে কাৰণে কি ক'ব আৰু। তো উবেৰত মানে মই আজি বহুত ভাড়া মাৰিছোঁ আৰু বহুত কেঞ্চেল কৰিছোঁ, মানে চাৰ্জটো বচাবৰ কাৰণে। তো উবেৰৰ ইনকাম হৈছে আজি 999, চিধা 999। আৰু ৰেপিডত মাৰিছোঁ 140, কাৰণ ৰেপিডত মানে বেছিভাগ অফলাইনে থাকিল। তো আৰু অফলাইন ভাড়া মাৰিছোঁ আজি, ধুনীয়া ভাড়া মাৰিছোঁ। এটা মাৰিছোঁ যেতিয়া মই ভাত খাব গৈছিলোঁ, 350 টকা পল্টন বজাৰ পৰা ৰিটাৰ্ণ আকৌ অফলাইনে ভাড়া লৈ আহিছিলোঁ, সেইটোত পালোঁ 240 টকা, মানে 540। আৰু এটা অফলাইন ভাড়া মাৰিছোঁ 300 টকা, হেল চিটি আপ ডাউন বেলতলাৰ পৰা আহিছিল। তো পিছতে হ'ল 500, এফালে হ'ল 300, 800, 850 টকা অফলাইন। সুধি থাকে যে আপুনি দিনটো কিয় ভাড়া নেমাৰে। তো একজনে কালি কমেণ্ট কৰিছে যে আপুনি পূৰা দিন ৰাত ভাড়া মাৰি চাওক, দেখাবচোন। তো আজি আহোঁতেতো 10:30 প্লাছ হৈ গৈছে, আপোনালোকে গম পাইছে। তো 10:30 পৰা এতিয়া 7টা বাজিব হ'ল, মই এতিয়া ঘৰত যাওঁ, জানেই বেছি টাইম নাথাকোঁ। তো মানে ইনকাম বহুত ধুনীয়া হৈছে, আপুনি অফলাইন হওক অনলাইন হওক চবতে ধুনীয়া ইনকাম হ'ল। তো আজিলৈ ইমানেই। তো যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক এটা কৰিব, কমেণ্ট কৰিব কিবা জানিব থাকিলে। তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ ভিডিঅ' চাবৰ কাৰণে। তো আজিলৈ বাই বাই।
জয় জুবিন দা, জয় আই অসম। ভাড়া মাৰি পেলাই চাওক 2% চাৰ্জ এতিয়াও আছে। আপোনালোকে কৈ থাকে নহওক যে চাৰ্জ কিমান যায় দেখিছে আজি। তো আজিলৈ ইমানেই, বাই বাই।